প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যিহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথা ৰাখিলে ৰন্ধন কৰ্মীসকলক 500 টকা এটা বঢ়াই দিয়া কথা কৈছিলে বাজেটত উলিয়াইছিলে গতিকে তেওঁলোকে এতিয়া 2000 টকা পাই আছে অক্টোবৰৰ পইচাটো নৱেম্বৰৰ পৰা 2000 কে তেওঁলোকৰ একাউণ্টত সোমাই আছে সদৌ অসম মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে মুখ্যমন্ত্ৰীলৈ যিটো ধন্যবাদ জনাইছে তো আপোনালোকে যদি ইয়াতে চাব বিচাৰে যিবিলাক কমেণ্ট আছে তেওঁলোকে দিছে মাত্ৰ তেওঁলোকে 1000 লাভ কৰে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যিটো ৰান্ধনিলৈ বা ৰান্ধনিসকললৈ যিটো 1000 কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়ে তো সেইটোহে তেওঁলোকে লাভ কৰে বৰ্তমান সময়লৈকে অসম চৰকাৰৰ ফালৰ পৰা যিটো 500 টকা দিও বুলি কয় অৰ্থাৎ টোটেল ৰান্ধনিসকলে 1500 টকা লাভ কৰে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে কিন্তু তেওঁলোকে মাত্ৰ 1000 হে লাভ কৰে বুলি জানিব পৰা গৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে সব মিছা 2000 নহয় আগৰ দৰে 1000 দি আছে অৰ্থাৎ 1000 টকাই লাভ কৰি আছে বহুতো মানে গোটেই অসমৰ যিবিলাক ৰান্ধনি কৰ্মী আছে তেওঁলোকে মাত্ৰ 1000 হে লাভ কৰে ইয়াত দেখিবলৈ পাব আপোনালোকে কমেন্টত যদি আপোনালোকে চাই কোকৰাঝাৰত 2000 বাদ দিয়ক 1000ও আজিলৈকে পোৱা নাই অৰ্থাৎ জানুৱাৰী ডিসেম্বৰৰ পৰা তেওঁলোকে দৰমহা লাভে কৰা নাই বুলি ইয়াতে কমেন্ট দিছে তুমি মিছা কৈ আছা কাৰণ আমি পোৱা নাই অৰ্থাৎ সকলো ডিস্ট্ৰিক্টৰ মহিলাসকলে ইয়াতে কমেন্টত দিয়া আছে মাত্ৰ 1000 লাভ কৰে মাজুলী জিলাৰ ৰন্ধন কৰ্মী এতিয়ালৈকে 2000 টকা পোৱা নাই অৰ্থাৎ 2000 টকা বাদ দিয়ক মাত্ৰ 1000 টকা লাভ কৰে 1500 টকা বাদ দিয়ক অৰ্থাৎ 1500 পায় বুলি যিটো কৈ থাকে তেওঁলোকে মাত্ৰ 1000 তেওঁলোকে লাভ কৰে ইয়াত দেখিবলৈ পাইছে বাইদেউ আপুনি অক্টোবৰ মাহৰ পৰা কত 2000 পালে দেখুন 1000 হে পাই আছো ইয়াতে কমেন্ট বিলাক যদি আপোনালোকে চাই মাত্ৰ 1000 তেওঁলোকে লাভ কৰে সব কমেন্টত মাত্ৰ 1000 বুলি আছে তো তেওঁ জানিব লাগিছিল সদৌ অসম মধ্যাহ্ন ভোজনৰ যি ৰান্ধনি সহায়িকা সন্থাৰ যি উপদেষ্টা তৃষ্ণা নাথে জানিব লাগিছিল যে ৰান্ধনিসকলে কিমান দৰমহা পায় অৰ্থাৎ অসমৰ কোনো ৰান্ধনিয়ে এতিয়ালৈকে 1500 টকা বা 2000 টকা লাভ কৰা নাই মাত্ৰ তৃষ্ণা নাথে অৰ্থাৎ ৰান্ধনি সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথেহে 2000 টকা লাভ কৰে বুলি কৈছে বহুতো কমেন্টত ইয়াত দেখিবলৈ পাইছে শিৱসাগৰ জিলাৰ ৰন্ধন কৰ্মীসকলৰ মাত্ৰ 1000 অৰ্থাৎ শিৱসাগৰ যোৰহাট তিনচুকীয়া বুলি ক'বলৈ নাই মাত্ৰ 1000 তেওঁলোকে লাভ কৰে ইয়াতে কমেন্ট বিলাক আপোনালোকে চালে গম পাব আৰু তেওঁলোকে কৈ আছে অসম চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে আমি 2000 কৰি দিলো বৰ্তমান সময়লৈকে জানুৱাৰী অৰ্থাৎ ডিসেম্বৰ জানুৱাৰী মাহৰ টকাই তেওঁলোকে লাভ কৰা নাই বৰ্তমান সময়লৈকে এতিয়া আকৌ ফেব্ৰুৱাৰী 24-25 তাৰিখ পালেহি তো তেওঁ গম পাই কিনে মন্তব্য দিব লাগে অৰ্থাৎ সদৌ অসম মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে সকলোৱে ৰান্ধনিসকলৰ লগত কথা পাতিব লাগে যে কিমান টকা পায় আপোনালোকে তেখেতে মাত্ৰ ধন্যবাদ দি দিছে অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ দি থাকিলে হ'ব নেকি সকলো সহায়িকা বা সকলো ৰন্ধন কৰ্মী যিমানবিলাক ৰন্ধন কৰ্মী আছে তেওঁলোকৰ লগত কথা বতৰা কৰিব লাগিব এনেই ধন্যবাদ দিলেতো নহ'ব অৰ্থাৎ তেওঁলোকে লাভে কৰা নাই 2000 টকা তেওঁলোকে লাভে কৰা নাই তো গতিকে সকলোৱে মতভুল হৈ তেওঁলোকে পাইছে নে নাই বা তেওঁলোকে দৰমহা 2000 পাইছে নে নাই সেইটো গম লৈ বা সেইটো জানি শুনি তেওঁ ধন্যবাদ দিব লাগে ইয়াত আপোনালোকে চালেই গম পাব কমেন্ট বিলাক সকলো অসমৰ সকলো ডিস্ট্ৰিক্টৰ ৰান্ধনিসকলে মাত্ৰ 1000 পায় আৰু তৃষ্ণা নাথে 2000 টকা লাভ কৰে বুলি জানিব পৰা গৈছে কমেন্ট বক্সত চালেই তো ভিডিঅ'টি একেবাৰে সকলোকে চোৱাৰ বাবে ধন্যবাদ যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গ বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয় ধন্যবাদ